যে আহক আমি সকলো অসমীয়াই মিলে সকলো অসমীয়া যিজন অসমীয়াই বিদেশী খেদিব নোখোজে তেওঁ প্ৰকৃত অসমীয়া হ'ব নোৱাৰে আমি বিদেশী খেদাৰ পক্ষত কিন্তু বিদেশী খেদাৰ নামত বিজেপিৰ এজেন্ডা কাৰ্যকৰীকৰণৰ পক্ষত আমি নহয় 2026 চনত বিজেপিক নিৰ্বাচনী বৰ্তৰণি পাৰ কৰি দিয়া ঠিকা লোৱা মানুহৰ পক্ষত আমি নহয় কিন্তু আমি বিদেশী খেদাৰ সম্পূৰ্ণৰূপে পক্ষত আৰু বিদেশী খেদিবৰ কাৰণে আপোনালোকে যদি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সঁচাকে বিদেশীক আপোনালোকে খেদিব খোজে তেতিয়াহ'লে ডেফিনেটলি আমি ৰাইজৰ দলে আপোনালোকক পূৰ্ণ সহযোগিতা কৰিম ধৰ্মৰ ভিত্তিত নহয় আন্দোলন হওক বিদেশী খেদাৰ মিয়া খেদা বঙালী খেদা বিহাৰী খেদা নহয় আন্দোলন হওক বিদেশী খেদাৰ নৈৰাজ্যবাদ সৃষ্টি কৰা জাতিভেদে খেদা আন্দোলনৰ পক্ষত নাই ৰাইজৰ দল বিদেশীৰ নামত কাৰ স্বাৰ্থত শৃংখল চলিহাই চলাইছে মিয়া খেদাৰ আন্দোলন কিন্তু বিদেশী খেদাৰ নামত সংঘৰ্ষমূলক নৈৰাজ্যবাদী ধৰ্ম আৰু ধৰ্ম জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা আৰু বিজেপিক সহায় কৰা সাম্প্ৰদায়িক বিজেপিক সহায় কৰিবৰ কাৰণে কৰা কোনো কামৰ আমি কেতিয়াও সমৰ্থন নকৰোঁ গতিকে যিসমূহে সঁচাকে বিদেশী সমস্যাৰ সমাধান কৰিব খুজিছে আমাৰ এই কথাখিনি বিবেচনা কৰক আৰু আহক আমি সকলোৱে মিলি অসমত বিদেশী মুক্ত অসম এখন গঠন কৰোঁ আৰু তাৰ কাৰণে কাম কৰোঁ ধন্যবাদ জয় অসম বিদেশী খেদা প্ৰসংগক লৈ ৰাইজৰ দলে আৰম্ভ কৰিব জাতীয় জনজাগৰণ যাত্ৰা অসমক জনজাতীয় ৰাজ্যৰ লগতে বিশেষ মৰ্যাদা দিয়াৰ দাবী তুলি অখিল গগৈৰ সংবাদমেল অসমৰ পৰা বিদেশী খেদা আন্দোলনৰ পৰিৱৰ্তে স্বয়ং মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে সৃষ্টি হোৱা মিয়া খেদা আন্দোলনৰ নেতৃত্ব লৈছে শৃংখল চলিহাৰ দৰে একাংশ লুম্পেনে কিন্তু জাতি ভেদে খেদা আন্দোলন চলালেও সেয়া জনতাৰ বাবে কেতিয়াও লাভদায়ক নহয় গণতান্ত্ৰিকো নহয় বৰঞ্চ ইয়াৰ পৰা লাভ হয় শাসনত থকা চৰকাৰৰহে তেনে আন্দোলনৰ ফলাফলো ক্ষণস্থায়ী এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ যিবিলাক এটা এটা জাতি বা জনগোষ্ঠী বা এটা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিটো যিবিলাক আঁচনি যিবিলাক পৰিকল্পনা এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা কিন্তু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিদেশৰ পৰা অহা সকলো বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীটো এটা গণতান্ত্ৰিক দাবী এটা ধৰ্মনিৰপেক্ষ দাবী আৰু এটা জাতিৰ এটা জাতীয় দাবী হ'ব নিশ্চিতভাৱে পাৰে কিন্তু যদি এই আন্দোলনটোক আমি কেতিয়াবা বঙালী খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি মিয়া খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি বহিৰাগত খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি মাৰোৱাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি বিহাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ যদি এনেকুৱা ধৰণৰ আন্দোলনত পৰিণত কৰি দিওঁ তেতিয়াহ'লে এই আন্দোলনবিলাক হৈ পৰে এটা এটা সাম্প্ৰদায়িক আন্দোলন সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময় আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে প্ৰকৃততে অসমবাসীয়ে আন্দোলন কৰিব লাগে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 1971 চনৰ 25 মাৰ্চৰ পাছত অহা বিদেশী নাগৰিকক খেদাবলৈ 2014 চনত সকলো বিদেশীকেই তালি টোপোলা বান্ধিব লাগিব বুলি কৈ কোনো ব্যৱস্থাই নললে বিজেপিয়ে বৰঞ্চ সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এনআৰচিৰ ব্যৱস্থা কৰাৰ পাছতো বিজেপিয়ে সেই এনআৰচি শুদ্ধ নহয় বুলি কৈ আজিকোপতি বিদেশী খেদাৰ কোনো বিকল্প ব্যৱস্থাও গ্ৰহণ নকৰিলে এইদৰে হৰপ হৈছে ৰাইজৰ দলৰ সভাপতিগৰাকী আনহাতে অসমত আপোনালোকে সকলোৱে দেখিছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত তত্ত্বাৱধানত বিদেশীক চিনাক্ত কৰিবৰ কাৰণে এনআৰচি এখন তৈয়াৰ কৰা হৈছিল এনআৰচিত 19 লাখ মান বিদেশী ওলাইছিলেও বুলি কৈছে কিন্তু বিজেপি চৰকাৰে সেই
এনআৰচিখন তেওঁলোকে নাকচ কৰি দিলে, সেইখন ভুৱা এনআৰচি বুলি তেওঁলোকে ঘোষণা কৰিলে আৰু সেইখন এনআৰচি তেওঁলোকে নামানো বুলি ক'লে। নামানো বুলি কোৱাৰ পাছত কিন্তু তেওঁলোকে অন্য কোনো ব্যৱস্থাৰে বিদেশীবিলাক চিনাক্তকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে, বৰং এতিয়া কি কৰি দিলে, সেই গোটেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি, অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আচল পথটো, শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে, এতিয়া কিছুমান লুম্পেন কেৰেক্টাৰক মিয়া খেদিবৰ কাৰণে লগাই দিছে, মুছলমান মানুহ খেদিবৰ কাৰণে লগাই দিছে। আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন কেৰেক্টাৰবিলাকে, সেই লুম্পেন নেতাবিলাকে কি কৰিছে যে অকল মিয়া মানুহক নহয়, অসমৰ খিলঞ্জীয়া, গৰীয়া, মৰীয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে, কেৱল ধৰ্মৰ ভিত্তিত। অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই লুম্পেন কেৰেক্টাৰবিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্লেন, বিজেপিৰ যিটো নেৰেটিভ, বিজেপিৰ 2026 চনৰ যিটো শ্লোগান, সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে। আৰু সকলোৱে জানে যে লুম্পেন কেৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰিয়ে সদায় ইনকাম কৰে, আৰু সেই কামটোকে এতিয়া কৰা আমি দেখিবলৈ পাইছো। মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা মুখ্যমন্ত্ৰীৰ দিনতেই এতিয়া সুযোগ বুজি ৬৯,৫০০ সন্দেহযুক্ত হিন্দু বঙালীৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা প্ৰত্যাহাৰ কৰাক লৈও সৰব হয় বিধায়ক অখিল গগৈ। যে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ল'লে। ৬৯,৫০০ গৰাকী এনেকুৱা হিন্দু বেংগলী মানুহৰ সন্দেহযুক্ত বুলি যিবিলাক ন্যায়াধিকৰণত কেছ চলি আছিলে, ট্ৰিবিউনেলত যিবিলাক কেছ চলি আছিলে, এই সুযোগত মুছলমান খেদুৱা, আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ, সেই সুযোগতে কি কৰিলে, মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই ৬৯,৫০০ গৰাকী হিন্দু বেংগলী মানুহ, তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে, তেওঁলোকৰ কেছ চলি আছে, তেওঁলোকৰ কেছবিলাক উঠাই পেলালে। অথচ বৰ্তমান মিয়া খেদা আন্দোলন কৰা লুম্পেন নেতাসকলে মৌনব্ৰত ধাৰণ কৰি থকাই বহু কথাৰ স্পষ্ট ইংগিত দিয়ে বুলিও মন্তব্য কৰে অখিল গগৈয়ে। আৰু দুৰ্ভাগ্যজনকভাৱে এই তথাকথিত মিয়া খেদুৱা আন্দোলনৰ কোনো মানুহে, আনকি তেওঁলোকৰ সংগঠনৰ নেতৃবৰ্গই এতিয়ালৈকে এই হিন্দু বেংগলী বিলাকৰ সন্দেহযুক্ত হিন্দু বেংগলী নাগৰিক যিবিলাক মানুহৰ কা আন্দোলনৰ জৰিয়তে আমি বিৰোধিতা কৰিছিলো, আৰু যিবিলাক মানুহ কাখন পাছপৰ্টৰ জৰিয়তে ন্যায্যতা দিবলৈ চেষ্টা কৰা হ'ল, সেই মানুহবিলাকক এতিয়া আমি দেখিলো যে তেওঁলোকৰ ওপৰত থকা যি ডি ভোটাৰৰ কেছ, সেই ডি ভোটাৰৰ কেছবিলাক নাইকিয়া কৰি পেলোৱা হ'ল। আনহাতে খিলঞ্জীয়াক সুৰক্ষা দিয়াত ব্যৰ্থ হৈয়ে চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া বুলিও মন্তব্য কৰি কঠোৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আনকি বিজেপিয়ে এইদৰে অসমক মণিপুৰৰ দৰে অশান্তিকৰ কৰি নিৰ্বাচনী বৈতৰণিত সফল কাম হোৱাৰ পৰিকল্পনা কৰাৰো অভিযোগ তুলিছে বিধায়ক অখিল গগৈয়ে। আৰু তাৰ পাছতেই অখিল গগৈৰ দাবী, মিয়া খেদা আন্দোলনক আমি পৃষ্ঠপোষকতা কৰিছো, তেওঁলোকৰ ঘৰ ভাঙি দিয়া হওক। যি চৰকাৰে কৈছে যে আন্দোলন কৰক, সেই চৰকাৰক আচলতে আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে, মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত। আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। নহ'লে অচিৰে অসম মণিপুৰ হোৱাৰ ক্ষেত্ৰত 100% মণিপুৰ হ'ব। দীৰ্ঘদিন ধৰি যদি আপোনালোকে দেখিছে যে মণিপুৰ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন দি, অসমকো তেনেকুৱা ধৰণৰ এটা সংঘৰ্ষমূলক ঠাইলৈ পৰিণত কৰি সেই সংঘৰ্ষমূলক ঠাইখিনিক ভোট আনিবৰ কাৰণে, হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট আনিবৰ কাৰণে এই কাম কৰা হৈছে। আৰু সেইকাৰণে মই ভাবো যে সংবিধানখনক সম্পূৰ্ণৰূপে নৎসাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা, টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। সংবাদমেলত অখিল গগৈৰ ঘোষণা যে বিদেশী খেদাৰ ক্ষেত্ৰত ৰাইজৰ দল সদা প্ৰস্তুত।
1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিকোনো বিদেশী খেদাৰ লগতে কেইবাটাও দাবীৰে ৰাইজৰ দলে 16 আগষ্টৰ পৰা জাতীয় জাগৰণ যাত্ৰা কৰাৰো ঘোষণা কৰে সভাপতিগৰাকীয়ে। জাতীয় জাগৰণ যাত্ৰাৰ মূল দাবী 5টা। এখন শুদ্ধ NRC প্ৰস্তুত কৰি সেই NRCৰ ভিত্তিত এজন এজনকৈ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা আৰু 1971 চনৰ 25 মাৰ্চৰ আগতে অহাসকলক অসমীয়া বুলি পৰিচয় পত্ৰ দিয়া। অসমৰ 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, চাহ জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশীৰ লগতে নাথযোগী কলিতা সকলোকো জনজাতিকৰণ কৰা। 3 অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা, লগতে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ বাবে সংৰক্ষণ কৰি দিয়া। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা আৰু ভাৰতৰ সংবিধানৰ 371 কৰ অধীনত অসমৰ মাটি আৰু খনিজ সম্পদৰ ওপৰত অসমৰ মানুহক অধিকাৰ প্ৰদান কৰা। সংবাদমেলত অখিল গগৈৰ আন এক বিস্ফোৰণ যে আগন্তুক নিৰ্বাচনত বিজেপিয়ে এগৰাকী প্ৰাক্তন চালফা তথা এসময়ৰ আটাইতকৈ দুৰ্ধৰ্ষ হত্যাকাৰীক শিৱসাগৰ বিধানসভাৰ আসনখন তুলি দিবলৈ কৰিছে পৰিকল্পনা, যি পৰিকল্পনাত অংশ লৈছে শৃংখল চলিহাই। অখিল গগৈক হৰুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই এজেণ্ডাকেই কাৰ্যকৰী কৰাত নামি পৰিছে শৃংখল চলিহা। এই অভিযোগ অখিল গগৈৰ। অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মানুহ মৰা উজনি অসমৰ আটাইতকৈ বেছিকৈ মানুহ মৰা চালফা এজন বিজেপিৰ পৰা উঠিব আৰু সেই বিজেপিৰ চালফাজনক বিধায়ক পাতিবৰ কাৰণে আৰু অখিল গগৈক বিধায়ক পদৰ পৰা খেদিবৰ কাৰণে শিৱসাগৰত শৃংখল চলিহা হতে মিয়া আন্দোলন কৰিছে, মিয়া খেদা আন্দোলন কৰিছে। কথাটো চাপ চাপ। সেইকাৰণে তেওঁ কৈছে যে 2026 চনত শিৱসাগৰত ৰাজনৈতিক পৰিৱৰ্তন কৰা হ'ব। কাক দিব? বিজেপি। কাক দিব? সাম্প্ৰদায়িক বিজেপি। কাক দিব? অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটাইতকৈ বেছি মানুহ মৰা এজন চালফাক বিজেপিৰ বিধায়ক ৰূপে গঢ়িবৰ কাৰণে শৃংখল চলিহাই কাম কৰি আছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।